Hi guys, good morning my beautiful people. Welcome back my YouTube channel. কেনেকুৱা খবৰ ভালনে আশা কৰোঁ আপোনালোক চব ঠিকে আছে। আমিও ঠিকে আছোঁ। ফাৰ্ষ্টতে আপোনালোক সকলোকে গণেশ চতুৰ্থী শুভেচ্ছা জনালোঁ। আজি হৈছে গণেশ পূজা। তো বহুত দিন হ'ল ব্লগ একো দিব পৰা নাই কাৰণ এমাহৰ পৰা ঘৰত সকলোৱে বেমাৰ হৈ আছে। ডাঙৰ ল'ৰাৰ দুবাৰ বেমাৰ হ'ল, সৰু ল'ৰাটোৰ হস্পিটেলত জইন কৰিবলগীয়া হৈ গ'ল, তাৰ ব্লাড চেলছ কম হৈ গ'ল। তো সেইকাৰণে তাক হস্পিটেলত এডমিট কৰিবলগীয়া হ'ল, সেইকাৰণে মই ভিডিঅ' একো দিব পৰা নাছিলোঁ। তো এতিয়া অকণ ভাল হৈছে। তো আজি গণেশ পূজা, সেইকাৰণে বোলো ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। তো যিমানখিনি দিব পাৰোঁ মই দিবলৈ চেষ্টা কৰিম, সৰু সৰুকৈ বনাই পেলাই। তো এতিয়া মই ঘৰৰ কামখিনি কৰি ল'লোঁ, গা পা ধুই ল'লোঁ। এতিয়া পূজা কৰিবলৈ আছে, তুলসী পূজা কৰি লওঁ, তাৰপিছত ভিতৰত পূজা কৰি সিহঁতকেইটা শুই আছে, উঠাই নাইকিয়া এতিয়ালৈকে। উঠাৰ পিছত গণেশ আনিবলৈ যাম। আমি মানে কি ৰাতিপুৱাহে গণেশ আনোগৈ, কালি চাই আহিলোঁগৈ, এতিয়া গৈ আনিমগৈ আৰু। তো আপোনালোক মোৰ ভিডিঅ'তে বনি থাকিব লাষ্টলৈকে, ঠিক আছে না? তো ব'লক এতিয়া মই ফাৰ্ষ্টতে তুলসী পূজা কৰি লওঁ। ফাৰ্ষ্টতে মই তুলসী পূজা কৰি লওঁ। তুলসী পূজা কৰাৰ আগত মই ধুনীয়াকৈ তুলসীজোপা চাফ কৰি লৈ লৈছোঁ। আৰু কাষতে মই পদুম ফুল, মানে কি ব্ৰহ্মা পদুম ফুল, ব্ৰহ্মা ভগৱান যে পদুম ফুলত বহে, সেই পদুম ফুল গছ হয় এজোপা। আমাৰ বান্ধৱী এজনীয়ে দিছিলে, সৰু হৈ আছে, এতিয়ালৈকে ডাঙৰ হোৱাগৈ নাই, কি হয় নাজানো। তো দুইজোপাকে মই ধুনীয়াকৈ হালধি লগাই দিলোঁ, তাৰপিছত মই ধুনীয়াকৈ মগু লগাই লৈছোঁ। আমাৰ মানে ইমানেই বৰষুণ হৈছে ন, বৰষুণৰ জহত মই তুলসীজোপা বান্ধি থোৱা হৈছে, হাৱাত উৰি উৰি গৈছে মানে। তো এইফালে মোৰ মগু হৈ গ'ল। আৰু এইফালে মই দৰ্জাখনতো এনেকৈ আমি ফেষ্টিভেলৰ দিনাখন আৰু নতুবা শুকুৰবাৰ দিনাখন এনেকৈ আমি হালধি ঢলা হয়। আৰু কুমকুম লগোৱা হয়, কুমকুম আৰু চাউলৰ পাউডাৰটো লগোৱা হয়। তো মই ৰেডিমেড বনাই থৈছোঁ, সময় নাথাকিলে মানে তেনেকৈ ৰাখোঁ, সময় থাকিলে এনেকৈ মই লগাই লওঁ। এইফালে মোৰ মগু ৰেডি হৈ গ'ল। তাৰপিছত মই ভিতৰতো পূজা কৰি ল'লোঁ। এয়া মোৰ ভিতৰৰ পূজা কমপ্লিট হৈ গ'ল। এতিয়ালৈকে আমাৰ মানুহকেইটা উঠা নাইকিয়া, সেইকাৰণে মই ভিতৰৰ পূজা কৰি ল'লোঁ। তাৰপিছত মানুহটো উঠাৰ পিছত মই চাহ বনাই ল'লোঁ, চাহ খাই ল'লোঁ। নকওঁ আৰু, ৰাতিপুৱাৰ পৰা ইফালৰ পৰা হাত দেখিছেনে হালধীয়া হৈ আছে, মই হালধি লগাইছিলোঁ যে, সেইকাৰণে। এতিয়া চাহ খাই পেলাই আমি যাম বাপাক আনিবৰ কাৰণে, সেইকাৰণে ৰেডি হৈ লওঁ। তো আমি বাপাক আনিবলৈ যাবলৈ ওলাইছোঁ। দেখিছোঁ বাহিৰ ইমান বতাহ মাৰিছে, ইমান ভালো নহয় বতৰটো, বৰষুণ আহিব যেন লাগিছে, কিন্তু এতিয়ালৈকে অহা নাইকিয়া, আৰু বহুত বতাহ মাৰিছে। তো ফাৰ্ষ্টতে আমি ল'লোঁ বাপাৰ কাৰণে লাড্ডু, কাৰণ বাপাৰ ফেভৰেট লাড্ডু হয়, লাড্ডু লৈ ল'লোঁ। আৰু অলপমান চুইটো লৈ ল'লোঁ ঘৰৰ কাৰণে, আমাৰ দুইটাই চুইট খাই বহুতে ভাল পায়, সেইকাৰণে চুইট আৰু লাড্ডু লৈ ল'লোঁ। তাৰপিছত বাপাৰ কাৰণে, বাপাই কি খাই ভাল পায়, পাতৰ হেৰি মানে এইখিনি দেখিছেনে, ইমানখিনি বস্তু বাপাৰ কাৰণে ফেভৰেট হয় বাপাৰ। তো এইফালে আমি বাপাক চাবলৈ আহিলোঁ, কিন্তু ভিতৰত বোলে মানে কি আমি মাটি গণেশ লওঁ, এনেকুৱা গণেশ নলওঁ, মাটি গণেশ লওঁ। আমাৰ শাহুমাহঁতে মাটিৰ গণেশ পূজা কৰা হয়, সেইকাৰণে আমি মাটি গণেশ বিচাৰি ফুৰিছোঁ। হ'লেও দেখিছোঁ ইমান ধুনীয়া লাগিছে, লৈ যাবলৈ মন গৈছে, কিন্তু কৰিব কি, মাটিৰ গণেশ বিচাৰি ফুৰিছোঁ। তো আমি ফাইনেলি এটা জেগাত গৈ পালোঁগৈ। পোৱাৰ পিছত মানে কি সিহঁতে কালাৰ কৰি দিম বুলি ক'লে, প্লেন আছে যে, প্লেনখিনি সিহঁতে কালাৰ কৰি দিলে আমাৰ পাপাক। তো ফাইনেলি আমি লৈ ল'লোঁ। এতিয়া ঘৰত আহি দেখিছেনে মোৰ মাথাটো বান্ধি মানে অৱস্থা নাই, ৰাতিপুৱাই মাথা ধুলোঁ, শুকুৱাই নাইকিয়া। তো মই ভাবিছোঁ ফাৰ্ষ্টতে প্ৰসাদ বনাই লওঁ। এইফালে মই বৰা বনাই ল'লোঁ। তাৰপিছত মদক বনাবৰ কাৰণে নাৰিকল আৰু গুড়খিনি মই পাকম বনাইছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই মদক বনাম। আৰু মই কালি ৰাতিয়ে ভগৱানৰ কাৰণে অলপমান ডেকৰেট কৰি থৈছিলোঁ, আৰু এতিয়া কৰি দিছোঁ। এয়া বাপাক খাবৰ কাৰণে ফ্ৰুটছ বান্ধি দিলোঁ। আৰু এই ওপৰত পাতখিনি ঢলা হ'ব, যিখিনি পাত ভগৱানে খাই ভাল পায় সেইখিনি। পিয়াখনো মই ৰেডি কৰি দিলোঁ, মগু ঢালি। তো আমাৰ বাপ্পা এয়া হৈছে, কেনেকুৱা লাগিছে আমাৰ বাপাক চাই পেলাই। আৰু আমাৰ এইফালে ব্ৰাহ্মণে পূজা কৰিবলৈ বহি গ'ল। একচুৱেলি গণপতি বাপাৰ পূজা বোলে মতা মানুহে কৰে, মাইকী মানুহে নকৰে, হাজবেণ্ডে কৰে। তো আমাৰ হাজবেণ্ডে কৰিছে। তো আপোনালোকে চাওক আমাৰ হাজবেণ্ডে কেনেকৈ পূজা কৰিছে, ইয়াৰ নিয়মত কৰিছে। ইয়াত কিতাপ পঢ়ি পঢ়ি পূজা কৰি থাকিব। আৰু আমাৰ বাপাক কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। মই ৰখি নিজে কালাৰ কৰাই আনিছোঁ মাটিৰ গণেশ ভাগ, মানে প্লেইন আছিলে, তো মই কালাৰ কৰাই আনিছোঁ। তো এয়া আমাৰ বাপাক কাপোৰ পিন্ধাইছে, ধুতি পিন্ধাইছে আৰু গামোচা লগাইছে। বাপাক কাপোৰ পিন্ধাই মালা চালা ৰেডি কৰিছে আমাৰ হাজবেণ্ডে। তো আপোনালোকে অকণমান এনজয় কৰক আমাৰ পূজাৰ। सुखकर्ता दुःखहर्ता वार्ता विघ्नाची नुर्वी पूर्वी प्रेम कृपा जयाची सर्वांगी सुंदर उटी शेंदूर
আমাৰ বাপাৰ পূজাৰ সম্পূৰ্ণ হৈ গ'ল, আৰতি হৈ গ'ল। এয়া আমাৰ বাপা ৰেডি হৈ গ'ল। नाची उटी कुंकुम केशरा, हिरे जडित मुकुट शोभतो बरा, रुणझुणती नूपुरे चरणी घागरिया। जय देव जय मंगलमूर्ति, दर्शन मात्रे मन कामना पूर्ति। তো সৰু ল'ৰা ডাঙৰ ল'ৰা দুইটাকে পূজা কৰিবলৈ কৈছোঁ, সিহঁত দুটা পূজা কৰিছে। তো এইফালে আমাৰ প্ৰসাদ ৰেডি হৈ গ'ল, এইফালে মই প্লেট ৰেডি কৰিছোঁ আমাৰ আণ্টিহঁতৰ ঘৰত দিবৰ কাৰণে আৰু কাষৰ মানুহ ঘৰত দিবৰ কাৰণে। এইফালে মদক বনালোঁ, লাড্ডু, ক্ষীৰ, পুলি সৰা। তো ফাইনেলি আমাৰ পূজা ৰেডি হৈ গ'ল আৰু মই এতিয়া চেঞ্জ কৰি মই পূজা কৰি ল'লোঁ। এতিয়া মই আকৌ ড্ৰেছযোৰ চেঞ্জ কৰি থওঁগৈ। আমাৰ পূজা সম্পূৰ্ণ হৈ গ'ল। তো মই খাই বৈও আজৰি হৈ গ'লোঁ। চবেই খাই ল'লে, মই খালোঁ, আমাৰ হাজবেণ্ড সকলোৱে খাই ওলালে। তো মই কাপোৰযোৰ চেঞ্জ কৰি মই আকৌ ড্ৰেছত আহি গ'লোঁ। একচুৱেলি আমি সন্ধিয়া এফালে যোৱাৰ কথা আছে, সেইকাৰণে কাপোৰ চেঞ্জ কৰি থ'লোঁ। ইমান ভাগৰি গ'লোঁ নহয় নক'ব আৰু, বহুত ভাগৰি গ'ল আজি ৰাতিপুৱাৰ পৰা লাগি কালি ঘৰ ধুলোঁ, অকলে ঘৰ ধুলোঁ। তো সেইকাৰণে বহুত ভাগৰি গ'লোঁ। তো এতিয়া ল'ৰা খুৱাই লওঁগৈ। খুৱাই লোৱাৰ মানে সন্ধিয়া সি বাহিৰলৈ যোৱাৰ মানে সি ভালদৰে আমনি নকৰিব আৰু, সেইকাৰণে তাক এতিয়া খুৱাই লওঁগৈ, ঠিক আছে। খোৱাৰ পৰা উঠি সিহঁত দুইটা আকৌ খেলিবলৈ ল'লে। দুইটাই উঠি লৈ পেলাই ক্লে খেলি আছে। তো সি মোৰ লগত অকণমান এক্টিং কৰি আছে, মানে তাক ক্লে খেলিবলৈ হাক দিলোঁ, সেইকাৰণে সি ক্লে হাতত লৈ খেলি আছে। সেইকাৰণে মই ধমকি দিয়া দেখি আহি মোৰ লগত এক্টিং কৰি আছে। তো আমি এতিয়া সন্ধিয়া আকৌ পূজা কৰি পেলাই যোৱা কথা আছে যে মই ৰেডি হ'বলৈ আছে। তো ফাৰ্ষ্টতে মই আকৌ গা পা ধুই লৈ পেলাই ঘৰত আৰতি কৰি পেলি তাৰপিছত আমি এতিয়া বাহিৰলৈ যাম। তো মই ফাৰ্ষ্টতে ৰেডি হৈ লওঁগৈ, অ'কে না। এয়া হৈছে সন্ধিয়া আৰতি। তো মই যিখিনি প্ৰসাদ লগাইছিলে সেইখিনি উলিয়াই পেলাই এতিয়া মই পূজা কৰিবলৈ লৈছোঁ। लंबोदर पीतांबर फणिवर बंधना, सरळ सोंड वक्रतुंड त्रिनयना, दास रामाचा वाट पाहे सदना, संकटी पावावे निर्वाणी रक्षावे सुरवर वंदना। তো আমি ৰেডি হৈ গ'লোঁ, এতিয়া যাবলৈ লৈছোঁ। অটো বুক কৰিছোঁ, গাড়ী লৈ নাযাওঁ কাৰণ তাত পাৰ্কিং ৰাখিবলৈ বহুত মুস্কিল হ'ব। তো সেইকাৰণে অটো বুক কৰিছোঁ। তো এয়া আমি আহি পাই গ'লোঁ, কিন্তু 1 কিলোমিটাৰ দূৰতে অটোৱে ৰাখিছে, তাৰ পৰা খোজকাঢ়ি আহিছোঁ কাৰণ পুলিচে অটোৰ ভিতৰত সোমাবলৈ পাৰ্মিশ্যন দিয়া নাইকিয়া। তো আমি ক'লৈ গৈ আছোঁ আপোনাক দেখুৱাই আছোঁ। দেখিছেনে কিমান লাইন আছে। আজি ফাৰ্ষ্ট ডে হয়, তথাপি ইমান পাব্লিক। তো আমি আহিছোঁ হায়দৰাবাদৰ বিগেষ্ট মানে গণেশ বাবা, কাইটাবাদ গণেশ, 70 ফিট হাইট হয়। তো মই আপোনালোকক মাজতে এটা শ্বৰ্ট ভিডিঅ' দেখুৱাইছিলোঁ প্ৰথম দিনা মানে কি ফেজ ৰিভিউ কৰা দিনাখন। দেখিছেনে আজি ফাৰ্ষ্ট ডেতে ইমান মানুহ, আৰু 10 দিনত কিমান মানুহ হ'ব আপোনালোকে নিজে চিন্তা কৰকচোন। তো দেখিছেনে কিমান ধুনীয়া লাগিছে, আৰু মানুহ দেখিছেনে কিমান মানুহ। আৰু এইফালে মানে কি বেলেগ বেলেগ ধৰণৰতো বনাই থোৱা আছে, বিষ্ণু, লক্ষ্মী ভগৱান, লক্ষ্মী মহাদেৱ চবৰে মানে কি মূৰ্তি বনাই থোৱা আছে চাইডে চাইডে। তো আমি এতিয়া চাই পেলাই দৰ্শন কৰি এতিয়া বাহিৰলৈ যাবলৈ মানে কি ৰাস্তাত ৰখি আছোঁ। দেখিছেনে কিমান মানুহে ঠেলি লৈ গৈছে। তো আকৌ আহি পেলাই আমি অটোলৈ ৰখি আছোঁ, অটো বুক কৰিছোঁ যাবৰ কাৰণে। দেখিছেনে বতৰটো ইমান ভাল নহয়, বৰষুণ আহিবও পাৰে বুলি লাগিছে। আমি ঘৰ আহি পাই কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। অলপ বৰষুণ কিন আহিছিলে, তথাপিও ঘৰ আহি পাই গ'লোঁ, কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ। তো আমি ঘৰ আহি পাই গ'লোহি। দেখিছে নহয় মানুহ কিমান ভিৰ আছিলে। আমি ভাবিছোঁ আজি ফাৰ্ষ্ট ডে মানুহ কম থাকিব, সেইকাৰণে গৈছিলোঁ, কিন্তু মানুহ আজিৰ পৰা ইমান ষ্টাৰ্ট। আৰু আপোনালোকে নিজে ভাবি চাওকচোন 10 দিনৰ কাৰণে কিমান মানুহ হ'ব। আৰু আজি ফাৰ্ষ্ট ডে হয়, তথাপিও মানুহ ইমানে আছে। একচুৱেলি আমি ভাবিছিলোঁ আজি ফাৰ্ষ্ট ডে মানুহ কম হ'ব বুলি, কাৰণ তেলেংগানাত যিখিনি মানুহ আছে সেইখিনি মানে সন্ধিয়া সময়ত গণেশ পূজা কৰা হয়। যিখিনি অন্ধ্ৰপ্ৰদেশ মানে আন্ধ্ৰ মানুহ হয় সেইখিনিয়ে ৰাতিপুৱাই পূজা কৰা হয়। একচুৱেলি আমাৰ হাজবেণ্ড হ'ল অন্ধ্ৰপ্ৰদেশৰ, তো সিহঁতে ৰাতিপুৱাই পূজা কৰা হয়, সেইকাৰণে আমি ৰাতিপুৱাই পূজা কৰিলোঁ। আমি ভাবিছোঁ এনেই মই আগতে এবাৰ ইভিনিং গৈছিলোঁ, এবাৰ নে দুবাৰ মই ইভিনিং টাইমতে গৈছিলোঁ বাৰু। তোমালোকে আজি ফাৰ্ষ্ট ডে দুবাৰত আমি মানে ইমানে মানুহ গম পাই গ'লোঁ যে বহুত মানুহ হয় বুলি। তো সেইকাৰণে আমি ভাবিছোঁ আজি ফাৰ্ষ্ট ডে মানুহ কম থাকিব, আমি আজিয়ে গৈ আহোঁগৈ বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কামত নাহিলে। ইমানে পাব্লিক, আমাৰ লোৱা দুইটা কেতিয়া ওলাই যাওঁ বুলি আমনি কৰিছে। তো যেন তেনে ওলাই মেলি আহি আমি সেইকাৰণে গাড়ী লৈ যোৱা নাছিলোঁ, অটো লৈ গৈছিলোঁ। আমাৰ ঘৰৰ পৰা একচুৱেলি বেছি দূৰ নহয়, 20 মিনিটৰ ৰাস্তা হয়, কিন্তু ট্ৰাফিক জামত আমাৰ আজি 45 মিনিট লাগি গ'ল। ইমানে ট্ৰাফিক জাম হয়। আজি ফাৰ্ষ্ট ডে আৰু কাইলৈ আছে 10 days আছে।
তো হে আমাৰ বিলাই তো মোৰ ঘৰতো হৈ গ'ল কাম এতিয়া আকৌ ৰাতি কুকিং কৰিবলৈ আছে তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আৰু মই ভাবিছোঁ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ কাৰণ ৰাতিপুৱা মই বহুত ঘূৰি ফুৰিবলগীয়া হ'ল কাম কৰি ইফাল পৰা সিফালে ভাগৰি গ'লোগে কালিও দিনটো গোটেই ঘৰ দুৱাৰ ধোৱা হৈ গ'ল সেইকাৰণে মোৰ একদম হালত খাৰাপ হৈ গ'ল তো মই ভাবিছোঁ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰি দিওঁ কেনেকুৱা লাগিলে জনাব আমাৰ বাপা আৰু পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো কাইলৈ ছেকেণ্ড ডে ভিডিঅ'টো দিব পাৰিলে দিম আৰু ঠিক আছে তো 3 দিন ৰাখিম একচুৱেলি আমি 5 দিন লগাওঁ কিন্তু ঘৰত অকলশৰীয়া মানুহ মাইকী মানুহৰ প্ৰব্লেম বহুত থাকে সেইকাৰণে আমি আজি এবাৰ 3 দিনতে উলিয়াম বুলি ভাবিছোঁ তো কাইলৈ পৰহিলে আৰু 2 দিন থাকিব আমাৰ ঘৰত বাপা তো এই 3 দিনত দিবলৈ চেষ্টা কৰিম সৰুকৈ ওকে না তো এইটো ভিডিঅ' মই ইয়াতে সমাপ্ত কৰোঁ বাই বাই টেক কেয়াৰ গুড নাইট সকলোকে